চিৰৈবগীৰ বিয়াপতি মহাসমাৰোহে আপোন পাহৰাৰ মূৰ্খকাংক্ষ নাই চেনেহৰ হদিৰ সেই দৈবগীৰ নৈভজাত অস্মদ সন্তানে সংহাৰ কৰিব তোক অৱলীলাক্ৰমে মৰণৰ বিন্দুৰ চমু চাপি আহে তাৰেই আজি অপূৰ্ব সূচনা তাৰেই আজি অপূৰ্ব সূচনা তাৰেই আজি অপূৰ্ব সূচনা অষ্টম সন্তানে মোক কৰিব দিন মিছা কৰিব মিছা মনত পেলাটোৰ সেই ঝুটঝুটিৰ সেই ধৈৰ্যটিৰ অধিকাৰ আপোন পাহৰা হৈ আনন্দতে আজি কংসই পাহৰিছে আপোনাৰ ভূত ভৱিষ্যত আৱধান কৰিছে আকাশীবাসী কৰ্তব্য নিজৰ মহাৰাজ আনন্দৰ ঢৌ ঢৌ বাজাওঁতে দুপৰতে দেখা দিলে কাল বৰষাৰ ধন ঘূৰে থাকিলে আকাশ অমৃত গৰল হৈ খেলিহে মোক কিনিব কিন্তু অমৃত গৰল হৈ খেলিহে মোক কিনিব কিন্তু কালকেতো ঘূৰোৱা ঘূৰোৱা বিজুলী বেগেৰে পাব কৃষ্ণ ধৰুৱা আনন্দ প্ৰজা মিত্ৰমৰ কৰোণাই শত্ৰু শত্ৰু যাকে যতে কুয়ায় খাওয়ার পরা হরিয়াদা দান খাতি ছুড়ে ছুড়ে আনি মেলি দিয়া আনন্দ রুক্ষ হোক আজি শঙ্কর ধুমুহা আজ কাল পেটুয়ে যি হকেই বিচাৰিছে তাকেই পাইছে সাৱধান মথুৰাবাসী সাৱধান সমস্ত যাদৱী আৰু যত মনে আছ ৰাজত্ব হিতালে তীক্ষ্ণ তৰোৱালে ঘূৰাই বিজুলী বেগেৰে লৈ পদিম ভাই ৰজা সন্নতি ৰক্ত প্লাৱনে মথুৰাতি মৃতদেহৰ ভৰতি ভাৰাক্ৰান্ত হব পৃথিৱী দয়াহীনে ক্ষমাহীনে দয়াহীনে ক্ষমাহীনে মই কালকে স্নেহর ভগিনী দৈব অবিশ্বাদ ভাগ্য লিপি কঙ্কার খনির কাঙ্পাতি আনন্দ তো ধীর আগ্রহের ময় দলু তাকে পাখি দিবে মিলন বান্ধবনে এই মিলনেই আছে স্পষ্ট ভাবে অস্থিরতে কঙ্কর আনন্দ মই জিত কৰিলো প্ৰদান
তার এই সুন্দর প্রতিদান অসিরতে কঙ্কর পর ঠিক করে বাবু বলেন অমৃত করান উকিল করান বেশ বেশ কথা এই হব নহব অন্যথা শেখ মায়া মমতা বলে আসিল যত মানে বিচক্ষু লক্ষ্য করতে হয় এটি মুহূর্ত অবন্ধারে অবন্ধারে আগে পাশে হয় দিও বলিয়ায় খাদ্য খাতে দৈয়কির করিম ফিরোজ শেখ মুক্ত খবর খুঁজে কঙ্কাল জীবনের মৃত্যুর দ্বার করি চিরকাল কোনে জানে কোনে করে কিবা অপরাধ কখন কি বা আসছে কলে জানো শুনিবা কথাই ৰাজা তুমি সৰ্ব শক্তিবান আশা কথা বকুদে সকলো কৰিব পাৰা ইচ্ছাতে তোমাৰ এইটো সত্য সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবাৰো বিধান হব ইচ্ছাতে তোমাৰ হ'ব পাৰে বকুদে সেই গৰ্বতে গৰ্বিত হৈ তোমাৰ হিৰে আঁকি হিমত বিলংঘিছে হত্যা কৰি ভগ্নী তোমাৰ নিজৰ মৰণকো ৰুধিব খুজিছা নালাগে কৰিব বকুদে তোমাৰ কথাই সঁচা বিলম্বই ঘটাব বিঘিনি ৰাজামাই যেনে এক ডাঙৰ তেনে বিধান প্ৰথমতে দৰবিত কৰি সংঘাত তাৰ পিছত চাম্ভালদৰে ইবাদৰে দয়কিৰ গৰ্ভজাত হস্তমুখান্তৰে ধ্বংস কৰিব ধৰে পিতাচী যুগে যুগে
বীর গুলি দেব পরিশ্রম বয়া যুক্তি তোমার আসলে হিতাকাঙ্ক্ষে মিত্র মোর তুমি বহুদে আরো আছে উপায় মহারাজ। উপায় কি বলছো দৈবকেও থাকিব জ্ঞান। নিশা আমি তোমারও একুকে নহব অনিষ্ট। বলিস না ঠিক কুয়া বহুদে পরশুরে পরিস্থিতি দিয়ামুখ দৈবকীর প্রাণ ভিক্ষা দান। নিশা দৈবকীর 12,010 লাখ সন্তানের হব সংসার কারণী তাই নয় তার পরিবর্তে কি বহুদে তার পরিবর্তে দৈবকীর গর্ভজাত প্রকৃত সন্তান যে মুহূর্ততে ভূমিষ্ঠ হব সেই মুহূর্ততে এটি এটি করিয়া তোমার হাতত হত্যা করি হতক তুমি নিঃসন্তান হবা। তাহলে দেবী প্রতিষ্ঠিত হও। জীবন ভিক্ষার মূল নাই প্রয়োজন নাই প্রয়োজন এই! আমি সর্বক্ষণে পারিবারে পারিবার প্রতিজ্ঞা জয় পারিবারে বিখ্যাত জীবন স্নেহ কাপড় যদি পারা তাই মনে লক্ষ্য করতে তোমার মুখলে সায় ভক্তি দিব পার দৈবকী প্রভা আমি আসছে কতবার দুর্বল আমার পড়া প্রতি মুহূর্ততে সকল কাহিনী পড়া দিবা আছে সকলো আমার তথাপিও কৌগুণা মিছাময় নকংকনাপি প্রাণন্তেও মই প্ৰতিজ্ঞা পালন কৰিম। এতিয়াৰ পৰা তেন্তে গৈ দুয়োজনে স্থিৰ নেত্ৰে চাবলৈ ছিন্ন ভীৰ কাপোৰ সন্তান নিজকে আগৰে প্ৰস্তুত
কেন কিন্তু দেবতার সংক্রান্ত মন প্রাণ একেবারে বিকল হয়ে পড়েছে। বলো নিত্য ভিতর ব্যবস্থা করিব নোয়ারিনে কেন নিশ্চয় বলে মহারাজ। তোরা নিত্য ভিতর আয়োজন করা তোমার এই অপূর্ব নিত্য ভিতর ক্ষমা হঠাৎ এই ধরে নিত্য গীত বন্ধ করে দিলাম পরত লৈ আছে সন্ত বসুদেৱ মহাৰাজ। বকুদে লাগিছে হয় মহাৰাজ। আহিবলৈ দিয়া আহিবলৈ দিয়া আহা তোমার বাবে মই প্রমোদ কক্ষত অপেক্ষা করি আছি। বসুদেৱ এই অসমত তুমি কিয় আহিলা মোৰ প্ৰমোদ কক্ষত
মহারাজ পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি লৈ আহিছো দৈৱকীৰ গৰ্ভজাত দৈবকীর গর্ভজাত দৈবকীর গর্ভর এই কন্মানে হি কত অঙ্কর প্রাণ মহাৰাজ এই দৈৱকীৰ প্ৰথম সন্তান এমান সুন্দর এই ধরা ভরা আকাশ জেনেছি উজ্জ্বল ধন্যবাদ দৈবকীর প্রাণের বিনিময়ে পরিগল যে অঙ্গীকার পাথরে আপনার করিছে পাড়া ধন্য মন ভগনে দৈব হত্যজাত দেখো তুলির সে কাল রূপী কঙ্কর খাতা নাই নাই দৈবকীর গর্ভর প্রথম সন্তানের পরা মোর তো নাই কোনো মৃত্যু পর এয়া গই তুলি দৈবকীর দৈবকী আসলে বাচ্চা এসে সন্তান চিরদিন প্রাণহম মৃত্যুকামল থাকিবদ আর দৈবকীকু জনাব গইব বকুল শুনে আৰু মহাৰাজ আপোনাৰ আজ্ঞাকে কলি পালন শোকাতুৰ দৈৱকীক দিওঁ হৈ সুখৰ বতৰা যেই মুহূর্তকে ভূমিষ্ঠ হল দৈবকীর গর্ভর হস্ত সন্তান ওরান্তে আমি তুলে নিবা পাংখর হাতা আৰু মহাৰাজ Shadow হয় মহারাজ প্রণাম আপনার আগমনে ধন্য করিলে আজি এই মথুরা নগর যুবরাজ জয় হোক মহারাজ হঠাৎ দেখিলো কুলাত কেঁচুৱালৈ বসুদেৱ ওলাই গৈছে কালেঙৰ পৰা দৈবকীর বাহি বিয়া দিনা হৈছিলে অদ্ভুত দৈত্যবান দৈবকীর গর্ভজাত অষ্টম সন্তানে বোলে সংখ্যক কৰিব নিধন আৰু সেয়া আছিল দৈবকীৰ গৰ্ভৰ প্ৰথম সন্তান আৰু সেইবাবে মই মুক্তি দিলো দেৱকী মহারাজ মহাভুল কৰিলা ৰাজন তুমি মহাভুল কৰিলা দৈবকীৰ প্ৰথম সন্তানক মুক্তি দি তুমি মহাভুল কৰিলা
ভাবিছিলো মহাৰাজ হাস্যত বিদগ্ধ পণ্ডিত পিছে পিছে আৰু কি দিব মহাৰাজ চোৱা এই পাহা অষ্টতম পৰ্ব ইয়াৰ বাৰু কোন পাহি প্ৰথম আৰু কোন পাহি অষ্টম তুমি জানো ক'ব পাৰিবা চোৱা অস্পষ্ট কৰোঁ মহাৰাজ কৈছোঁ ইয়াক যদি মনুষ্যৰ ফালৰ পৰা গণনা কৰোঁ প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম আৰু অষ্টম আৰু ৰাজন ইয়াক যদি দেৱতাৰ ফালৰ পৰা গণনা কৰা প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম আৰু অষ্টম মনুষ্যৰ ফালৰ পৰা প্ৰথম আৰু দেৱতাৰ ফালৰ পৰা অষ্টমৰ পৰা প্ৰথমে অষ্টম অষ্টমে প্ৰথম প্ৰথমে অষ্টম অষ্টমে প্ৰথম অষ্টমে অষ্টম উপায় কি দিব উপায় কি উপায় আছে ৰাজন উপায় আছে তুমি দৈৱকী বসুদেৱী দৈৱকী সন্তানক তুমি বধ কৰা আৰু বসুদেৱী দৈৱকীক বন্দী কৰা আৰু শুনা মহাৰাজ তোমাৰ পিতা উগ্ৰসেনো মোৰ পিতা তোমাৰ পিতা উগ্ৰসেনক তই বিশ্বাস নকৰিবা তেওঁ সমস্ত মথুৰাৰ প্ৰধান লগ লাগি তোমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ তোমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে গতিকে তেওঁক অতি সোনকালে বন্দী কৰা আৰু ৰাজতন্ত্ৰ হাতত তুলি মহাৰাজ এতিয়া মই আহিম ৰাজন মনতে ৰাখিবা প্ৰথমে অষ্টম আৰু অষ্টমে প্ৰথম অষ্টমে প্ৰথম ৰাজন মই এতিয়া ৰজাৰ বিৰুদ্ধে প্ৰদান উত্তৰ বিৰুদ্ধে বৃত্তিৰ ষড়যন্ত্ৰ এয়া ৰাজনীতি পিতা পুত্ৰৰ কোনো সম্বন্ধ নাই ধৰ্মৰ প্ৰসংগতে মোৰ বৃদ্ধ পিতা উগ্ৰসেনক লোহাৰ জিঞ্জিৰি লগাই নিক্ষেপ কৰা মথুৰাৰ অন্ধকাৰ কাৰাগাৰত মহারাজ আপনার আদেশ মানে কে বললে উগ্রসেনাই কিয় সমস্ত মথুরার যাদব গাঁৱত থৈ টপ টপকৈ জুই জ্বলাই দিম ইহঁতৰ শস্য শ্যামলা খেতি পথাৰ বিকল কুঞ্জ কুটিৰ টপ টপকৈ জ্বলি উঠিব বিশ্বব্যাপী জ্বলি উঠাকে লেলিখা
মহারাজ 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 বুলি কৈ মোক কিয় লাজ দিয়া মই যে আজি পুত্ৰৰ হাতত বন্দী মোৰ হাতৰ পৰা কেতিয়া মই ৰাজদণ্ড কাঢ়ি লৈ গ'ল মহারাজ নহ'লেও মই এতিয়াও মথুৰাৰ ৰজা হৈ থকা হ'লে মথুৰাত জানো প্ৰজাসকলৰ চকুৰ পানীৰে ধাৰ বব পাৰিলে সঁচাকৈ মথুৰা আজি মহাৰাজক কংসৰ নিষ্ঠুৰ শাসনত মথুৰাবাসী আজি জৰ্জৰিত যাদৱসকলৰ নেতা বসুদেৱ আজি বন্দী প্ৰজাসকলৰ ন্যায্য অধিকাৰ ভৰিৰে মোহাৰি তুষামকাৰী ৰাজ কৰ্মচাৰীসকলৰ শ্ৰেষ্ঠকাৰিতাক সকলো প্ৰকাৰে প্ৰশ্ৰয় দি কংসই আজি কাৰ বলেৰে ৰাজ্য শাসন কৰিছে ন্যায় বিচাৰ পাবলৈ বুলি প্ৰজাসকলে ৰজাৰ আগত অভিযোগ কৰিলে যে সৰ্বশান্ত সৰ্বসাৰা হৈ চকুলো টুকি উলটি আহিব লাগে মহাৰাজ ইয়াৰ প্ৰতিকাৰ কোনে কৰিব মহাৰাজ সমগ্ৰ মথুৰাবাসী হৈ মই আপোনাকে কৰজোৰে কৰিছো মিনতি আপুনি কংসকে এবাৰ সেইখনলৈ কৰি চাওক মহাৰাজ একো লাভ নাই অসুৰ মহাৰাজ একো লাভ নাই আজি যদি পিতৃৰ কথা পুত্ৰই শুনিলেহেঁতেন ৰজাৰ নিবেদনত ৰজাই কাণ দিলেহেঁতেন তেন্তে জানো এই বৃদ্ধ উগ্ৰকে বন্দীশালতে পচিব লাগে মহন্ত বাসুদেৱ সমভাগিনী দৈৱকীৰ বিনা দুখী ছয় অজানি শিশুৱে অকালতে জমৰ আলহী হ'ব লাগে মহাৰাজ আজি এই বৃদ্ধ উগ্ৰপৰ অনুৰোধে এটা সামান্য প্ৰহৰীও ৰক্ষা নকৰে অসুৰ মহাৰাজ মহাৰাজ কালি মই সকলোকে জানিব পাৰিছো ভগৱান নাৰায়ণে হেনো আমাৰ যদুবংশত জন্মগ্ৰহণ কৰিব যদুবংশত হয় মহাৰাজ লগে লগে মনত পৰিছে মোৰ সেই ভীষণ দৈৱবাণী কথা সত্যবাণীৰ কথাই সঁচা হওক অসুৰ সত্যবাণীৰ কথাই সঁচা হওক মোৰ এটা পুত্ৰৰ কল্যাণক সহস্ৰ লক্ষ পুত্ৰৰ কল্যাণ হওক ভগৱানৰ শ্ৰী চৰণত মই তাকেই প্ৰাৰ্থনা কৰিছো অসুৰ তাকেই মিনতি কৰিছো মথুৰাবাসী আজি দুৰ্ভাগ্য বিনা কাৰণত আপোনাৰ নিচিনা পিতৃবৎসল মৰমীয়াল নিপতি শাসনৰ পৰা মথুৰাবাসী আজি বঞ্চিত হৈছে ঈশ্বৰে আপোনাকে দীৰ্ঘজীৱী কৰক মহাৰাজ দীৰ্ঘজীৱী কৰক পুনৰ
আপোনাৰ অধীনত থাকিলে মথুৰাবাসীয়ে ৰাম ৰাজ্য পাবলৈও হেঁপাহ নকৰে মহাৰাজ। ৰাম ৰাজ্য পাবলৈও হেঁপাহ নকৰে। মই আৰু জীয়াই থাকিবলৈ হেঁপাহ নকৰো। মহাৰাজ, মৃত্যুৱে মোৰ বাবে আজি শ্ৰেষ্ঠ। মহাৰাজ, প্ৰজাপালক ৰজা বল যদিও মই চিৰচিতৰ কথা তথাপিও ক্ৰূৰ মোৰ চকুৰ আগত প্ৰজাসকলৰ অত্যাচাৰেও সহ্য কৰি থকাটো বৰ কঠিন হৈ পৰে। মই চাই থাকিব নোৱাৰো। পিতৃৰ আগত পুত্ৰৰ যন্ত্ৰণা, ৰজাৰ আগত প্ৰজাৰ অত্যাচাৰ কিমান নিৰ্মম, কিমান কৰুণ মই তাৰ কালি ভালদৰে উপলব্ধি কৰিছো। পুত্ৰ মোৰ তথাপিও ক্ৰূৰ। মহাৰাজ, বয়সৰ উৎপীড়নি নোহোৱা হলে এবাৰ তাৰ বিৰুদ্ধে সকলো অত্যাচাৰী অনাচাৰৰ বিৰুদ্ধে বিদ্ৰোহী হৈ থিয় দিলোহেঁতেন। সিংহৰ দৰে গৰজি উঠি নিষ্ঠুৰী কুলাঙ্গাৰ পুত্ৰৰ বুকুতে তীক্ষ্ণী বহুৱাই দিলোহেঁতেন। কিন্তু মই যে আজি সেই সৌভাগ্যৰ পৰা বঞ্চিত। অহাই ঘূৰি দৰে ভিৰুতাৰ দৰে পৰত বুজা হৈ মই যে আজি ভাৱে লগা জীৱন যাপন কৰিছো। লগা জীৱন যাপন কৰিছো। সকলো নিয়তিৰ লীলা মহাৰাজ। কি কুমন্ত্ৰণা দিবলৈ আহিছা? তোমালোকে যিমানেই মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ নকৰা, ইমানেই কিন্তু দুৰ্ভগীয়া কণ্ঠৰ কপালত সৌভাগ্যৰ পদুম ফুল ফুলিব লাগিছে। তোমালোকৰ দৰে ৰাজলক্ষ্মী বন্দী আজি কংসৰ ৰাজন্তপুৰ। কংসৰ ভয়ত বিধাতায়ো আজি সাৱধানে বিধিলিপি লিখিবলৈ বাধ্য হল। মই আজি এনেবোৰ মই মকালিৰ কথা শুনিব নিবিচাৰো। মোক অলপ শান্তিৰে থাকিবলৈ দে কংস। তোমাৰ মতে কথা নহয়, মোৰ ইচ্ছা মতে চলিব লাগিব। তুমি শুনিবলৈ ইচ্ছা নকৰিলে মই তোমাক শুনাবলৈ অতি ইচ্ছুক। শুনা, যিদৰে দৈৱকীৰ গৰ্ভৰ ছটা সন্তানক মই শিলত জীৱন লীলা সমাপ্ত কৰিলো, ঠিক তেনেকৈ যিদিনা দৈৱকীৰ গৰ্ভৰ অষ্টম সন্তানটিক মই শিলত জীৱন লীলা সমাপ্ত কৰিম, সেইদিনাই কংসৰ জীৱনৰ আনন্দৰ
চলে আসবে সিনেমা অপেক্ষা করে বলা লাগবে এই অবধি নদী ক্ষমাগত দৈবকীরা খন্নপ্র খবর সময় এসে শোনো মহুদেব দৈবকীর দুঃখী কি দুঃখ হলো কাজী বন্দি পঙ্ক এমন মন্দির নয় পিতা প্রহরীর হতর্ক দৃষ্টির মাঝত শৃঙ্খলাবদ্ধ দুইজন তাই না তুমি একটু চিন্তা করো অঙ্কর প্রাণবলী আগমনের নিমিত্তে লক্ষ্য করো আদর অভ্যর্থনা সম্পূর্ণ করে দেবে অঙ্কর প্রাণবলী আগমনের নিমিত্তে হতহস্ত দ্বারক্ষী হেন হয় স্বয়ং মন্ত্রণী বংশবাদী বিলিপ্ত রজনী যাপন করিস পিতা তোমার ওই শুভ সংবাদটো দিব